MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য গতিকে আজি এই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহিয়ালী ষ্টুডেণ্ট গেলেৰীৰ কাষত নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ বাতৰি ইণ্ডিয়ান চেম্বাৰ অফ কমাৰ্চে ASME মন্ত্ৰালয়ৰ অৰ্থ সাহায্যৰে যোৰহাট দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয় ষ্টাৰ্টআপ চেল অৰ্থনীতি বিভাগ আৰু কাজিৰঙা বিশ্ববিদ্যালয়ৰ সহযোগিতাত দুদিনীয়াকৈ নেশ্যনেল IP যাত্ৰা শীৰ্ষক এখনি কৰ্মশালা অনুষ্ঠিত কৰে নিউজ নাৰেক ৰিপৰ্ট ইণ্ডিয়ান চেম্বাৰ অফ কমাৰ্চ ASME মন্ত্ৰালয়ৰ অৰ্থ সাহায্যৰে যোৰহাট দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ ষ্টাৰ্টআপ চেল আৰু অৰ্থনীতি বিভাগ তথা কাজিৰঙা বিশ্ববিদ্যালয়ৰ সহযোগিতাত যোৰহাটত দুদিনীয়াকৈ 12 আৰু 13 তাৰিখে নেশ্যনেল IP যাত্ৰা অৰ্থাৎ ইণ্ডিয়ান চেম্বাৰ অফ কমাৰ্চ ইণ্টেলেকচুৱেল প্ৰপাৰ্টিজ ফেচিলিটেশ্যন চেণ্টাৰ শীৰ্ষক কৰ্মশালা অনুষ্ঠিত কৰে ছাত্ৰ ছাত্ৰী আৰু উদ্যোগীসকলৰ ইণ্টেলেকচুৱেল প্ৰপাৰ্টি সম্পৰ্কে জানিবলৈ যোৰহাটৰ হোটেল ক্লাবৱে গ্ৰেণ্ডত অনুষ্ঠিত কৰে কৰ্মশালাৰ এই কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে নেচিয়াৰ সম্পাদক অমিত সিং দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ শৈক্ষিক উপাধ্যক্ষা ডক্টৰ দীপা হাজৰিকা SDO ধ্ৰুৱজ্যোতি নাথ চেণ্টাৰ ফৰ ইনফেকচিয়াছ ষ্টাডিজৰ মুখ্য বিজ্ঞানী যতীন কলিতা ICCৰ উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক সঞ্চালক ঈশান্তৰ সভাপণ্ডিত আটাইকেইগৰাকী বক্তাই তেওঁলোকৰ বক্তৃতাত উদ্ভাৱনৰ ওপৰত অধিকাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে এই কাৰ্যসূচীত ভাৰত চৰকাৰৰ অধীনত কলকাতা BPI ITৰ পেটেণ্ট আৰু ডিজাইনৰ সহকাৰী নিয়ন্ত্ৰক সুৰজিত দাস ICCৰ IP এণ্টনি প্ৰদীপ্ত বাক্সী AICAAU ইনকুৱেটৰৰ মুখ্য কাৰ্যবাহী বিষয়া ডক্টৰ কে কাঠিকেয়ন CSIR বিজ্ঞানী ডক্টৰ দীপাংকৰ নেওগ আৰু ডক্টৰ যতীন কলিতা দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপিকা ডক্টৰ সুস্মিতা প্ৰিয়দৰ্শনী উপস্থিত থাকে আনহাতে এই কৰ্মশালাত যোৰহাট দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয় আৰু কাজিৰঙা বিশ্ববিদ্যালয়ৰ বহু ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে নেশ্যনেল IP যাত্ৰা এই অনুষ্ঠানটি ইণ্ডিয়ান চেম্বাৰ অফ কমাৰ্চ আৰু তাৰ লগতে সহযোগিতা কৰিছে MSME আৰু আমাৰ দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ হৈ পিনি আমি ইয়াতে উপস্থিত থাকি এই অনুষ্ঠানটি সুকলমে চলাই নিয়াত সহায় কৰি আছোঁ আৰু এই অনুষ্ঠানৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলক এই ইণ্টেলেকচুৱেল প্ৰপাৰ্টিৰ বিষয়ে দক্ষ বিষয়াসকলে তেওঁলোকক অৱগত কৰাইছে আৰু ইয়াৰ লগতে নিষ্টৰ পৰা যিকেইজন চাইণ্টিষ্ট আহিছে তেওঁলোকে আমাক কিছুমান তেওঁলোকৰ যিবিলাক এতিয়ালৈকে বৈজ্ঞানিক উদ্ভাৱন হৈছে সেইবিলাকক কি ধৰণে এণ্টাৰপ্ৰেনিয়ৰশ্বিপৰ ৰূপত তেওঁলোকে নিজৰ কৰ্ম এটা বিজনেছ হিচাপে ছেটআপ কৰিব পাৰিব তাৰ বাবে তেওঁলোকক শিকোৱা হৈছে আৰু ইয়াৰ পৰা আমি আশা কৰিব পাৰোঁ যে আমাৰ অসমৰ পৰা আগলৈ ভৱিষ্যতে নতুন উদ্ভাৱনৰ যিবিলাক উদ্ভাৱন হৈ আছে সেইবিলাকক আমি এটা প্ৰডাক্ট হিচাপে ডেভেলপ কৰি আমাৰ অসমৰ আন্তঃগাঁথনি অৰ্থনীতিৰ কাৰণে এটা বিকাশ আহিব আৰু যাৰ দ্বাৰা আমাৰ যিটো
এমপ্লয়মেণ্টৰ ইছ্যুটো আছে ল'ৰা ছোৱালীয়ে অকল এটা চৰকাৰী চাকৰি বিচৰাৰ পৰা বিৰত থাকি তেওঁলোকে নিজে এজন এণ্টাৰপ্ৰেনিয়ৰ হৈ পিনি আন 10জনক তেওঁলোকে তেওঁলোকৰ অনুষ্ঠানত চাকৰি দিব আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ এটা ভাল এক্সাম্পল ছেটআপ কৰিবলৈ সুবিধা পাব। কিমানে পাৰ্টিচিপেট কৰিছে? আমাৰ কলেজৰ পৰা বহুকেইগৰাকী ছাত্ৰী আহিছে, 20গৰাকীমান ছাত্ৰী আহিছে আৰু লগতে আমি শিক্ষকো আহিছোঁ আৰু এই অনুষ্ঠানটিৰ পৰা আমি সকলোৱে লাভান্বিত হ'ম বুলি আশা ৰাখিছোঁ। এণ্ড ছেকেণ্ডলি আমি বহুতখিনি কথা শিকিবলৈ পাইছোঁ, যদিও মানে আমি যোনটো অনাৰ্ছ কৰি আছোঁ সেইটোৰ পৰা বহুত ডিফাৰেণ্ট হয়, এইটো কমপ্লিটলি কমাৰ্চ ৰিলেটেড, বাট থিং ইজ কি বহুত ইম্পৰ্টেণ্ট নলেজ লাইক মানে ইন'ভেটিভ ৰিলেটেড তেনেকুৱা টাইপৰ বহুত বস্তু শিকা হৈছে আৰু বহুত নিউ বস্তু আৰু বহুত এনজয়ো কৰিলোঁ আমি টাইমটোত। আৰু স্পীকাৰ্ছখিনি ইমান ডাঙৰ মানে স্পীকাৰ্ছ হওক, তেওঁলোকৰ কথাখিনি তেওঁলোক শুনি পেলাই আৰু তেওঁলোকৰ ইন'ভেটিভ আইডিয়াজ এণ্ড অল এইবোৰ শুনি পেলাই ভাল লাগিলে। আৰু বহুতখিনি মানে আমি ভাবিবলৈ বাধ্য হৈছোঁ কি মানে হয় এনেকুৱাও কৰিব পাৰি। তো মানে এইটো মানে আমাৰ আউট অফ দি কোৰ্চৰ পৰা আমি কিবা এটা শিকিছোঁ। তো মানে বস্তুটো আমাৰ কাৰণে ফাৰ্ষ্ট নিউ এক্সপিৰিয়েঞ্চো হৈছে আৰু মানে এনজয়েবলো হৈছে। তো তাৰ কাৰণে আমি বহুত থেংকফুল। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।